খিলঞ্জীয়াৰ ভূমি আদানীক দিয়া বন্ধ কৰক। আমাৰ ভূমি আমাৰ অধিকাৰ, 1 ইঞ্চি মাটিও এৰি দিয়া নহ'ব। বিলাসীপাৰাৰ চিৰাকুটাত প্ৰতিবাদী অৱস্থান ধৰ্মঘট। বিলাসীপাৰা সমজিলাৰ চিৰাকুটাত আদানী গ্ৰুপৰ তীখা প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰৰ ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰে স্থানীয় ৰাইজে। অনিৰ্দিষ্টকালীন এই কাৰ্যসূচীত নিশাৰ ভাগত হাজাৰ হাজাৰ খিলঞ্জীয়া ভূমিপুত্ৰই অংশ লৈ চৰকাৰে ভূমি কাঢ়িব বিচৰাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। ইতিমধ্যে অসম চৰকাৰে যি 5,000 বিঘা মাটি উচ্ছেদ কৰিছে, তাৰ উপৰিও আৰু 2,000 বিঘা মাটি মেধিপাট্টা থকা মাটি ইতিমধ্যে চৰকাৰে কুচকাৱাজ চলাইছে। কিছু কিছু মানে ঘৰক মানে নোটিছো প্ৰদান কৰিছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ আজি অন্বেষণৰ অৰ্থ এইটোৱে, জনগত দিনত আমি ইয়াতে মৃত্যুবৰণ কৰিবলৈ ৰাজি আছোঁ। আমি মেধিপাট্টা থকা 1 ইঞ্চি মাটি আমি অসম চৰকাৰক এৰি দিয়াৰ কাৰণে কোনো প্ৰস্তুত নহয়। ইয়াৰ লগতে যিখিনি মানুহক উচ্ছেদ কৰা হৈছে ইতিমধ্যে, সেইসকল মানুহক পুনৰ সংস্থাপন দিবৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ। বিটিআৰৰ এক বৃহৎ এলেকা সামৰি আদানী গ্ৰুপে স্থাপন কৰিবলগীয়া তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে পুনৰ 2,000 বিঘা ভূমি অধিগ্ৰহণৰ বাবে যোজা চলাইছে ধুবুৰী জিলা প্ৰশাসনে। ইয়াৰ বাবে চিৰাকুটা প্ৰথম খণ্ড আৰু জমদুৱাৰ দ্বিতীয় আৰু প্ৰথম খণ্ড গাঁৱত যুগ যুগ ধৰি বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰ, ৰাজবংশী, জনজাতি আৰু দেশী মানুহলৈ ইতিমধ্যে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে ধুবুৰী জিলা প্ৰশাসনে। সেই ক্ষোভিত জনতাৰ হুংকাৰ, 1 ইঞ্চি মাটিও এৰি দিয়া নহ'ব। আমি যেহেতু খিলঞ্জীয়া মানুহ হয়, আমি যেহেতু এই অঞ্চলত দেশী মানুহ হয়, দেশী মুছলমান মানুহ হয়, গতিকে মই এই অঞ্চলৰ পৰা 1 কঠা মেধিপাট্টা মাটি দিবলৈ মই কেতিয়াও স্বীকাৰ নকৰোঁ। লাগিলে মই ইয়াত প্ৰাণ আহুতি দিম, মোৰ গোটেই পৰিয়ালখনকে লাগিলে ইয়াত মাৰি পেলাব, তাৰ পিছত যদি মাটি লয় ইয়া বেলেগ কথা। মৰাৰ আগত মই কেতিয়াও ইয়াৰ পৰা 1 কঠা মাটি এৰি নিদিম। উল্লেখ্য, আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদানী গ্ৰুপক তীখা প্ৰকল্পৰ বাবে ভূমি গতাব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। সেয়ে তাৎক্ষণিকভাৱে উচ্ছেদ চলাবৰ বাবেও সাজু হৈছে চৰকাৰ প্ৰশাসন। কিন্তু উক্ত পট্টাভুক্ত ভূমি কোনো কাৰণতে এৰি নিদিয়াৰ সংকল্প খিলঞ্জীয়াৰ। সেয়ে চৰকাৰক অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰে খিলঞ্জীয়া মুছলমান আৰু ৰাজবংশীয় ৰাইজে। বিলাসীপাৰাৰ পৰা নীলকমল নাথৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।